নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো ষষ্ঠ শ্ৰেণীৰ উন্মেষ কিতাপখনৰ অৰ্থাৎ অসমীয়া বিষয়ৰ পাঠ নং 2 হহা আৰু সিংহৰ যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ পঢ়াই দিয়াৰ লগতে যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰৰ উত্তৰ সহ কৰি দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো পাঠ 2 হহা আৰু সিংহ প্ৰথমে আমি কাহিনীটো পঢ়ি লওঁচোন কি দিয়া আছে তাৰ পিছত যিখিনি প্ৰশ্ন দিয়া আছে আটাইবোৰৰ উত্তৰ আলোচনা কৰিম ইয়াতে আমাক এটা গুৰুত্বপূৰ্ণ কথা দি থৈছে যে বলতকৈ বুদ্ধি সদায় শ্ৰেষ্ঠ বুদ্ধি থাকিলে যিকোনো বাধা বিঘিনি অনাশায়ে অতিক্ৰম কৰিব পাৰে বিপদৰ পৰা হাত হাৰিবলৈ বুদ্ধিই হ'ল প্ৰধান উপায় এই সাধুটো পঢ়ি হহাটোৱে কেনেকৈ বুদ্ধিৰে শক্তিশালী সিংহটোৰ হাতৰ পৰা অৰণ্যৰ সকলো জীৱ-জন্তুৰ প্ৰাণ ৰক্ষা কৰিছিল সেই কথা জানিব পাৰিবা অৰ্থাৎ কি কৈছে ইয়াতে আমি এটা হহা আৰু সিংহৰ কাহিনী পাম যিয়ে আমাক শিকাব যে বুদ্ধিৰে সকলো কাম সম্ভৱ কৰিব পাৰি ঠিক আছে এতিয়া আমি চাওঁ পাঠটিত কি দিয়া আছে বহুদিনৰ আগৰ কথা এখন অৰণ্যত মন্দমতি নামেৰে এটা সিংহ আছিল হে প্ৰতিদিনে অনাহকতে অৰণ্যৰ জীৱ-জন্তুবোৰ বধ কৰিছিল সেইবোৰৰ ভিতৰত দুই এটাহে ভক্ষণ কৰিছিল হেয়ে বনৰ জীৱ-জন্তুবোৰে এদিন এখন মেল পাতিলে সেই মেলত সিহঁতে সিংহটোৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰে সেই বিষয়ে আলোচনা কৰিলে আলোচনাৰ সিদ্ধান্ত অনুসৰি সকলো জীৱ-জন্তু সিংহটোৰ ওচৰলৈ গ'ল সিহঁতে সিংহক হাতজোৰ কৰি ক'লে মহাৰাজ আপুনি যদি প্ৰতিদিনে যধেমধে অৰণ্যৰ জন্তুবোৰ বধ কৰি থাকে তেনেহলে অতি কম দিনৰ ভিতৰতে অৰণ্যত জীৱ-জন্তু নোহোৱা হৈ যাব তেতিয়া আপুনি কাক লৈ ৰাজত্ব কৰিব হেয়ে আমি প্ৰতিদিনে একোটাকৈ জন্তু আপোনাৰ ক্ষুধা নিবাৰণৰ বাবে পাল পাতি পঠিয়াই থাকিম বুলি থিৰাং কৰিছো এনে কৰিলে আপুনি শিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনাশায়ে খাই বৈ থাকিব পাৰিব সিহঁতৰ কথা শুনি ৰজা মন্দমতিয়ে ভাবি চিন্তি গহিনাই ক'লে বাৰু তহঁতৰ প্ৰস্তাৱত মই সন্মতি দিলো কিন্তু তহঁতে এদিনৰ বাবেও যদি জন্তু পঠিওৱা বন্ধ কৰ তেনেহলে তাৰ পিছদিনাখনে মই তহঁতক হবংকে নাশ কৰিম জীৱ-জন্তুবোৰেও সিংহৰ কথাত মান্তি হৈ গুচি গ'ল কথামতে সিহঁতে প্ৰতিদিনে একোটাকৈ জন্তু পশুৰাজৰ ওচৰলৈ পঠিয়াই থাকিল এদিন এটা হহাৰ পাল পৰিল দুখ মনেৰে হহাটোৱে লাহে ধীৰে সিংহটোৰ ওচৰলৈ ৰাওনা হ'ল সি মন্দমতিৰ পৰা কেনেকৈ হাত হাৰিব পাৰি তাৰে উপায় ভাবি ভাবি গৈ থাকিল এনেদৰে গৈ থাকোঁতে হহাটোৱে এটা কুৱাৰ ওচৰ পালেগৈ কুৱাটো ফটফটীয়া পানীৰে ভৰি আছিল সি তাত জুমি চাই তাৰ প্ৰতিবিম্বটো দেখা পালে হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে ইতিমধ্যে বেলিয়ে ভাতি দিছে ইফালে ফুকত অস্থিৰ হৈ সিংহই খঙত তৰ্জন গৰ্জন কৰি অৰণ্য কপাই তুলিলে বহু বেলিৰ মূৰত হহাটোক দেখাৰ লগে লগে সিংহটোৱে খঙেৰে সুধিলে তোৰ কিয় ইমান পলম হ'ল ফুকত মোৰ পেটে কাও কাও শব্দ কৰিছে আজি মই তহঁতক হবংকে নাশ কৰিম হহাটোৱে ভয়তে ইনাই বিনাই ক'লে সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলোঁ হেয়ে আমি 5টা হহা একেলগে আপোনাৰ ওচৰলৈ আহি আছিলোঁ বাটতে আন এটা সিংহই আমাক বাট ভেটি ধৰি সুধিলে তহঁত কলৈ যাব তেতিয়া আমি ভয়ে ভয়ে কৈছিলোঁ মহাৰাজৰ ভোজনাৰ্থে আজি আমাৰ পাল পৰিছে গতিকে আমি তেওঁৰ ওচৰলৈ গৈ আছো তেতিয়া সেই সিংহটোৱে তৰ্জন গৰ্জন কৰি কৈছিল এই বনৰ ময়েই ৰজা তহঁতৰ অন্য ৰজা আকৌ ক'ৰ পৰা ওলাল এতিয়াই তাক মোৰ ওচৰলৈ মাতি আন মই তাৰ লগত যুঁজি চাম যদি সি মুতকৈ বলি হয় তেন্তে সিয়েই তহঁতৰ ৰজা হ'ব তেতিয়া আমি আমাৰ ৰজাক মাতি আনোগৈ বুলি কোৱাত সিংহটোৱে খঙেৰে কৈছিল সেই কথা হ'বই নোৱাৰে তহঁতে চল কৰি মোৰ পৰা হাৰি যাব নোৱাৰ তহঁতৰ 5টাৰ 4টা মোৰ ওচৰত বন্ধকত থাক এটাই গৈ তাক মোৰ ওচৰত হাজিৰ কৰহি গতিকে মহাৰাজ এতিয়া আপুনি ইয়াৰ এটা বিহিত ব্যৱস্থা লওক হহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতিয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক'লে কি তাৰ ইমান হাঁহ এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব হহাটোৱে মন্দমতিক কুৱাটোৰ ওচৰলৈ লৈ গ'ল কুৱাটোৰ কাষ পাই হহাটোৱে ক'লে মহাৰাজ আপোনাক দেখি সি এই কুৱাটোতেই লুকাইছে হহাৰ কথা শেষ নহওঁতে মন্দমতিয়ে খঙত একো নাই হৈ কুৱাটোত জুমি চালে কুৱাৰ পানীত সি নিজৰ ছাটোকে সেই সিংহটো বুলি ভাবি গৰজি উঠিল
সিংহৰ সেই গৰ্জন কুৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনিত হৈ ওলাই আহিল লগে লগে মন্দমতীয়ে কুৱাৰ ভিতৰত থকা সিংহটোক ধৰো বুলি কুৱাটোত জাপ দিলে অৰ্থাৎ আমি এই সাধুটো বা কবিতাটোৰ পৰা এয়াই শিকিব পাৰিলো যে শহাটোৰ বুদ্ধিৰ কাৰণে হাবিত থকা জন্তুবোৰ বাচি গ'ল হেহে আমি কোনো কাম কৰোতে বুদ্ধিৰে কৰিবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে তো এতিয়া ইয়াতে যিমানখিনি প্ৰশ্ন আছে তাৰে উত্তৰসমূহ আলোচনা কৰো এতিয়া আমাক যিখিনি পাঠভিত্তিক ক্ৰিয়াকলাপ দিছে সেইখিনি চাই লওঁ ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰথম প্ৰশ্ন তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটোত পূৰ কৰা অৰ্থাৎ ইয়াতে আমাক চাৰিটা অপচন দিছে হয় যেটো শুদ্ধ উত্তৰ হয় ইয়াতে আমাক দিয়া আছে ক খ গ ঘ তাৰে সেই বৃত্তটোত কি কৰিব দিছে পূৰ কৰিব দিছে অৰ্থাৎ বৃত্তটোত এনে ধৰণে ৰং কৰি দিব দিছে ঠিক আছে এতিয়া আমাক প্ৰথম প্ৰশ্নটোৱে দিছে যে জীৱ-জন্তুবোৰে অৰণ্যৰ পৰা হিহত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল অপচন প্ৰথমটো দিছিলে যে আমাক অৰণ্যখনত মন্দমতী নামৰ সিংহটো থকাৰ বাবে খটো দিছে আমাক মন্দমতীয়ে জধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে গটো দিছে সিংহটোৱে শহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে আৰু খ দিছে হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে তো ইয়াৰ সঠিক উত্তৰটো হ'ব মন্দমতীয়ে জধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে ঠিক আছে তো ইয়াৰে আমি এইটো প্ৰশ্নৰ উত্তৰ কোনটো হ'ল খ আৰু সেই কাৰণে আমি খটো কি কৰি দিছো পূৰ কৰি দিছো হ'ব তাৰ পিছত আমাক খুদিছে মন্দমতীয়ে কুৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল ক কুৱাটো ফটফটীয়া পানীৰে ভৰি থকাৰ বাবে খ কুৱাটোৰ ভিতৰত আন চাৰিটা শহা থকা বুলি ভবাৰ বাবে গ ভোকত মন্দমতীৰ পেটে কাও কাও কৰাৰ বাবে খ কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে ইয়াৰ সঠিক উত্তৰ হ'ব খ অৰ্থাৎ কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে হেয়ে আমি খটোত কি কৰিব লাগিব এনে ধৰণে পূৰ কৰি দিব লাগিব মই ইয়াতে পূৰ কৰাই দিছো ঠিক আছে দেখিবলৈ পোৱা গৈছে ইয়াতে মই খটো পূৰ কৰাই দিছো হ'ব এতিয়া আমাক নেক্সট দিছে 2 নম্বৰ তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰি কোৱা এতিয়া কথা হৈছে আমি যেতিয়া পাঠটি পঢ়িবলৈ পাইছিলো তেতিয়া এইখিনি কথা আমি পাইছিলো হয় প্ৰথম প্ৰশ্নটো যেটো সুধিছিল যে জীৱ-জন্তুবোৰে অৰণ্যৰ পৰা হিয়ত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল তাৰ যেটো প্ৰধান উত্তৰ ধুনিয়াকৈ কিতাপত আমাক দিয়াই আছিল যে কি মন্দমতীয়ে জধে-মধে জন্তুবোৰ কি কৰি আছিল বধ কৰি আছিল ঠিক তেনে ধৰণে দ্বিতীয় প্ৰশ্নটো একেই যে মন্দমতীয়ে কুৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল হেতুৰ উত্তৰটো ধুনিয়াকৈ কিতাপত দিয়া আছে বা পাঠটিত দিয়া আছে সেই কাৰণে আমি কি কৰিলো সেই দুটা উত্তৰ শুদ্ধ বুলি বাছি উলিয়ালো ঠিক আছে এতিয়া নেক্সট আমাক দিছে শহা আৰু সিংহ সাধুটো কোৱা মই অলৰেডি ধুনিয়াকৈ পঢ়াই দিছো উচ্চাৰণ সহ চাব পাৰিব সকলে যে কোনটো শব্দ মই কি ধৰণে উচ্চাৰণ কৰিছো সেই কাৰণে মই পাঠটি ভালদৰে পঢ়াই দিবলৈ চেষ্টা কৰিছো ঠিক আছে এতিয়া নেক্সট প্ৰশ্ন কি দিছে আমি সেইখিনি চাই লৈছো আমাক 4 নম্বৰ দিছে তলত দিয়া শব্দবোৰৰ অৰ্থ আস্তানি মিলাও আহা এতিয়া কোনটো শব্দই কোনটো অৰ্থ বুজাইছে হেইটো আমাক আস্তানি মিলাব দিছে মই লিখি ৰাখিছো ক্ষুধা হলে হ'ব ভোক ঠিক আছে নিবাৰণ হলে হ'ব বাধাকৰণ বা গুছোৱা কাৰ্য প্ৰতিবিম্ব মানে হ'ব সা আৰসি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি হাজিৰ মানে হ'ব উপস্থিত বন্ধক মানে হ'ব অইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য কেখৰ মানে হ'ব সিংহৰ ডিঙিৰ দীঘল নোম আৰু নিষ্ঠাৰ মানে হ'ব ৰক্ষা বা উদ্ধাৰ কৰা ঠিক আছে এতিয়া আমাক 5 নম্বৰ প্ৰশ্নটো দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা প্ৰথমে ক'বলৈ দিছে আৰু তাৰ পিছত লিখিব দিছে ক প্ৰশ্নটো দিছে অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে জধে-মধে বধ কৰিছিল আমি পাঠটি পঢ়ি বা সাধুটো পঢ়িয়ে গম পাইছিলো যে অৰণ্যৰ জীৱবোৰ মন্দমতী নামৰ যি সিংহটো আছিল তেওঁ কি কৰিছিল জধে-মধে বধ কৰিছিল হয়নে মই উত্তৰসমূহ চমুকৈ লিখি ৰাখিছো সম্পূৰ্ণ বাক্যত লিখিলে কেনেকুৱা ধৰণৰ হ'ব হেখিনি মই দেখাই দিম কিন্তু মই বহিত যেতিয়া লিখিছো কেৱল মাত্ৰ উত্তৰটো লিখি থৈ দিছো মই দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আমাক প্ৰশ্নটো দিছিলে যে আমাক প্ৰশ্নটো দিছে অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে জধে-মধে বধ কৰিছিল মই উত্তৰটো লিখি ৰাখিছো মন্দমতীয়ে আৰু সম্পূৰ্ণ বাক্যত লিখিবলৈ হলে আমি কেনে ধৰণে লিখিম যে অৰণ্য জীৱ-জন্তুবোৰ মন্দমতীয়ে জধে-মধে বধ কৰিছিল আৰু নতুবা অৰণ্যৰ জীৱ-জন্তুবোৰ মন্দমতী নামৰ সিংহটোৱে জধে-মধে বধ কৰিছিল বুলিও আমি লিখিব পাৰো আমাক এতিয়া খ প্ৰশ্নটো দিছে শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল দৰাচলতে কেইটা শহা আহিছিল আমাক সুধিছে যে মন্দমতীৰ ওচৰলৈ 5টা শহা অহা বুলি শহাটোৱে কৈছিল
কিন্তু দৰাচলতে কেইটা হহা আহিছিল সুধিছে আৰু ইয়াৰে উত্তৰ হ'ব এটা কাৰণ যে পাঁচটা হহা অহা বুলি যে কৈছিল অৰ্থাৎ চাৰিটা আৰু বেছিকৈ যে অহা বুলি কৈছিলে হেয়া কিন্তু কি আছিলে মিছা কথা আছিলে আহিছিল কেইটা এটাই আহিছিল আৰু উত্তৰটো মই এনে ধৰণে লিখি ৰাখিছো যে দৰাচলতে এটা হহা আহিছিল প্ৰশ্নটো আমাক সুধিছিল যে হহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ পাঁচটা হহা অহা বুলি কৈছিল দৰাচলতে কেইটা হহা আহিছিল উত্তৰটো আমি এনে ধৰণে লিখিম যে দৰাচলতে এটা হহা আহিছিল হ'ব ঠিক আছে এতিয়া নেক্সট আমাক সুধিছে কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল আৰু ইয়াৰ উত্তৰটো আমি সকলোৱে জানো পাঠটি পঢ়োতে গম পাইছো যে কুৱাৰ ভিতৰত কি কৰিছিলে প্ৰতিবিম্বটো দেখি পেলাই জাপ মাৰি দিছিলে হয়নে তো আমি উত্তৰটো এনে ধৰণে লিখি ৰাখিছো যে কুৱাটোৰ ভিতৰত জাপ মাৰি দিছিল অৰ্থাৎ সম্পূৰ্ণ বাক্যত লিখিব লাগিলে আমি এনে ধৰণে লিখিম যে কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কুৱাটোৰ ভিতৰত জাপ মাৰি দিছিল হ'ব ঠিক আছে এতিয়া আমি 6 নম্বৰৰ প্ৰশ্নখিনি চাইছো কি দিয়া আছে 6 নম্বৰৰ প্ৰশ্নটো দিছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা ক প্ৰশ্ন অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল আৰু ইয়াৰ উত্তৰটো আমি এনে ধৰণে লিখিম যে প্ৰতিদিনে একোটাকৈ জন্তু সিংহৰ ক্ষুধা নিবাৰণৰ বাবে পাল পাতি পঠিয়াই থাকিব বুলি অৰণ্যৰ জীৱ-জন্তুবোৰে সিদ্ধান্ত লৈছিল আৰু যেহেতু আমাক দুটা প্ৰশ্ন সুধিছিলে এটা উত্তৰ লিখিলো আৰু এটা উত্তৰ লিখিবলৈ হলে আমি সদায় কি কৰিব লাগিব প্যাৰাগ্ৰাফ চেঞ্জ কৰিব লাগিব আৰু উত্তৰটো আমি এনে ধৰণে লিখিম যে সেইমতে কাম কৰিলে অৰণ্যৰ জীৱ-জন্তুবোৰ সিংহৰ হাতৰ পৰা ৰক্ষা পৰিব বুলি ভাবিছিল কেনে ধৰণে লিখিলো আমি উত্তৰটো যে প্ৰতিদিনে একোটাকৈ জন্তু সিংহৰ ক্ষুধা নিবাৰণৰ বাবে পাল পাতি পঠিয়াই থাকিব বুলি অৰণ্যৰ জীৱ-জন্তুবোৰে সিদ্ধান্ত লৈছিল সেইমতে কাম কৰিলে অৰণ্যৰ জীৱ-জন্তুবোৰ সিংহৰ হাতৰ পৰা ৰক্ষা পৰিব বুলি ভাবিছিল ঠিক আছে তাৰ পিছত আমাক নেক্সট প্ৰশ্ন অৰ্থাৎ খ প্ৰশ্নটো দিছে কুৱাৰ পানীত হহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল আৰু ইয়াৰ উত্তৰটো হ'ব কুৱাৰ পানীত হহাটোৱে নিজৰ প্ৰতিবিম্ব দেখি সিংহটোকো যাতে কুৱাৰ ওচৰলৈ আনি প্ৰতিবিম্ব দেখুৱাই কোনোমতে সিংহটোক নাশ কৰিব পাৰে তাৰে বুদ্ধি পাঙিছিল হ'ব আকৌ এবাৰ কৈ দিছো কুৱাৰ পানীত হহাটোৱে নিজৰ প্ৰতিবিম্বটো দেখি সিংহটোকো যাতে কুৱাৰ ওচৰলৈ আনি প্ৰতিবিম্ব দেখুৱাই কোনোমতে সিংহটোক নাশ কৰিব পাৰে তাৰে বুদ্ধি পাঙিছিল আমাক গ প্ৰশ্নটো দিছে যে সিংহক পতিয়ন নিয়াবলৈ ভয়তে হহাই ইনাই বিনাই কি কথা কৈছিল ইয়াৰ উত্তৰটো হ'ব যে সিংহটোৰ এটা সৰু জীৱৰে অৰ্থাৎ এটা হহাৰে ভোক নপলাব বুলি ভাবি পাঁচটা হহা একেলগে আহি থাকোতে ৰাস্তাত অইন এটা সিংহই চাৰিটা হহাক বন্ধকত ৰখা বুলি হহাই ইনাই বিনাই কৈছিল আকৌ এবাৰ কৈছো সিংহটোৰ এটা সৰু জীৱৰে অৰ্থাৎ এটা হহাৰে ভোক নপলাব বুলি ভাবি পাঁচটা হহা একেলগে আহি থাকোতে ৰাস্তাত অইন এটা সিংহই চাৰিটা হহাক বন্ধকত ৰখা বুলি হহাই ইনাই বিনাই কৈছিল তাৰপিছত আমাক ঘ প্ৰশ্নটো দিছে কুৱাটোৰ ভিতৰত সঁচাকৈ আন এটা সিংহ লুকাই আছিল নে যদি নাছিল মন্দমতিয়ে কিয় কুৱাটোত জাপ মাৰিছিল আৰু এই উত্তৰটো আমি এনে ধৰণে লিখিম যে কুৱাটোৰ ভিতৰত আন সিংহ লুকাই থকা নাছিল কুৱাটোৰ ভিতৰত সৃষ্টি হোৱা মন্দমতিৰ নিজৰ প্ৰতিবিম্বটোকে অইন কোনোবা সিংহ থকা বুলি ভাবি ধৰিবলৈ বিচাৰি কুৱাটোত জাপ মাৰিছিল আকৌ এবাৰ কৈছো যেহেতু দুটা প্ৰশ্ন আছে আমি প্যাৰাগ্ৰাফ চেঞ্জ কৰি লিখিছো কুৱাটোৰ ভিতৰত আন সিংহ লুকাই নাছিল কুৱাটোৰ ভিতৰত সৃষ্টি হোৱা মন্দমতিৰ নিজৰ প্ৰতিবিম্বটোকে অইন কোনোবা সিংহ থকা বুলি ভাবি ধৰিবলৈ বিচাৰি কুৱাটোত জাপ মাৰিছিল 7 নম্বৰটো দিছে কোনে কাক আৰু কিয় কৈছিল লিখা ক এনে কৰিলে আপুনি শিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনাহায়ে খাই বৈ থাকিব পাৰিব এতিয়া এই কথাখাৰি কোনে কাক কৈছিল আমাক সুধিছে আৰু কিয় কৈছিল হেতু সুধিছে মই লিখি ৰাখিছো উত্তৰটো উক্ত বাক্যশাৰী অৰণ্যৰ জীৱ-জন্তুবোৰে মন্দমতি নামৰ সিংহ এটাক কৈছিল কাৰণ সিংহটোৱে অৰণ্যৰ জীৱ-জন্তুবোৰক যথেমধে বধ কৰি নোহোৱা কৰিব ঠিক আছে কি ক'লে যে উক্ত কথাখাৰী অৰণ্যৰ জীৱ-জন্তুবোৰে মন্দমতি নামৰ সিংহ এটাক কৈছিল কাৰণ সিংহটোৱে অৰণ্যৰ জীৱ-জন্তুবোৰক যথেমধে বধ কৰি নোহোৱা কৰি পেলাব বা কৰিব হ'ব এতিয়া আমাক নেক্সট প্ৰশ্নটো দিছে কি তাৰ ইমান হাঁহ এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল আজি মোৰ হাতৰ পৰা হি কোনোমতেই নিস্তাৰ নাপাব খ প্ৰশ্নৰ উত্তৰ উক্ত কথাখাৰী মন্দমতি নামৰ সিংহটোৱে হহাটোক কৈছিল কাৰণ হহাটোৱে ৰাস্তাত এৰি অহা সিংহটোৱে সেই অৰণ্যৰ একমাত্ৰ ৰজা বুলি কোৱাৰ লগতে তাতকৈ বলি কোনো নাই বুলি কৈছিল আজি এই পাঠটিৰ কেৱল মাত্ৰ 7 প্ৰশ্নলৈকে দিয়া হৈছে কাৰণ ভিডিওটো বহুত বেছি দীঘল হৈ যায় নেক্সট ভিডিওত মই আকৌ 8ৰ পৰা আৰম্ভ কৰিম তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং